নমস্কাৰ বন্ধু-বান্ধৱীসকল। আজি মই আহিবলগীয়া এডিআৰই এক্সামৰ বাবে 2023-24 বৰ্ষৰ গুৰুত্বপূৰ্ণ এৱাৰ্ডখিনি কোনে কোনে পাইছিল সেইখিনি ডিছকাশ্যন কৰিবলৈ লৈছোঁ। মোৰ প্ৰথমটি কুৱেশ্যন হৈছে 2023 চনৰ অসম বৈভৱ বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে ৰঞ্জন গগৈ। ৰঞ্জন গগৈ ফৰ্মাৰ চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিলে। এয়া কাষত তেখেতৰ ফটোখন সংলগ্ন কৰি দিয়া হৈছে। আপোনালোকে ফটোখন ভালদৰে চাই এনচাৰটি মনত ৰাখিবলৈ সুবিধা হ'ব। ছেকেণ্ড কুৱেশ্যনটি হৈছে 2023 চনৰ অসম সৌৰভ বঁটা কোনে পালে? আৰু এই শাখাত 4জনে অসমৰ পৰা অসম সৌৰভ বঁটা পাবলৈ সক্ষম হৈছিলে। সেয়া হ'ল হিমা দাস, এলভিছ আলী হাজৰিকা, নাদিৰাম দেউৰী, কিষাণ চান্দ নৰিয়াল। ইয়াত 3জনৰ ফটো সংলগ্ন কৰা হৈছে। আপোনালোকে ফটোসমূহ ভালদৰে চাই ল'ব পাৰে। 3 নম্বৰ কুৱেশ্যনটো হৈছে অসমীয়া সাহিত্যত 2023 চনৰ সাহিত্য একাডেমী বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে প্ৰণৱজ্যোতি ডেকা। কেতিয়াবা তেখেতৰ কিতাপখনৰ নামো সুধিব পাৰে। আৰু তেখেতৰ যিখন কিতাপত সাহিত্য একাডেমী পাইছিলে কিতাপখনৰ নাম হৈছে প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প। 4 নম্বৰ কুৱেশ্যনটি হৈছে বড়ো সাহিত্যত 2023 চনৰ সাহিত্য একাডেমী বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে নন্দেশ্বৰ দৈমাৰী। তেখেতৰ কিতাপখনৰ নাম তলত দি দিয়া হৈছে। মোৰ 5 নম্বৰ কুৱেশ্যনটি হৈছে নেপালী সাহিত্যত 2023 চনৰ সাহিত্য একাডেমী বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে যুদ্ধবীৰ ৰাণা। আপোনালোকে মনত ৰাখিব। 6 নম্বৰ কুৱেশ্যনটি হৈছে 2023 চনৰ বিষ্ণুৰাভা বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে ইয়াত 2জনে আচলতে এৱাৰ্ড পাবলৈ সক্ষম হৈছে। তেখেতসকল হ'ল আজিত শীল আৰু গোপাল কৃষ্ণ গোস্বামী। আপোনালোকে নাম দুটা ভালদৰে মনত ৰাখিব। 7 নম্বৰ কুৱেশ্যনটি হৈছে 2022 চনৰ শ্ৰী মাধৱদেৱ বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে অৰূপ কুমাৰ দত্ত। এয়া তেখেতৰ ফটো এৱাৰ্ড লৈ থকা ফটোখন দি দিয়া হৈছে। আৰু এইখিনিতে এটা কথা কৈ থৈছোঁ 2022 চনৰ বঁটাসমূহ 2023 চনতহে আচলতে ডিষ্ট্ৰিবিউট কৰা হৈছিলে। সেয়েহে আমি তেখেতসকলৰ নামবোৰ 2023 চনত জানিবলৈ পাওঁ। তাৰ পাছত মোৰ 8 নম্বৰ কুৱেশ্যনটি হৈছে 2024 চনৰ শিল্পী বঁটা কোনে পালে? ইয়াৰ এনচাৰটি হৈছে মনীষা হাজৰিকা। এয়া আমাৰ সকলোৰে মৰমৰ গায়িকা মনীষা হাজৰিকা বাইদেউ। গতিকে এনেকুৱা কুৱেশ্যন আহিব পাৰে। আপোনালোকে কুৱেশ্যনসমূহৰ এনচাৰখিনি মনত ৰাখিব। 9 নম্বৰ কুৱেশ্যনটি হৈছে 2022 চনৰ ফণী শৰ্মা বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে আমাৰ সকলোৰে মৰমৰ অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱ। এয়া তেখেতৰ ফটোখন ইয়াত দি দিয়া হৈছে। আৰু 10 নম্বৰ কুৱেশ্যনটি হৈছে 2024 চনৰ বকুল বন বঁটা কোনে পালে? আৰু ইয়াৰ এনচাৰটি হৈছে কৰণ অভয়াপুৰীয়াই। আপোনালোকে নামটি ভালদৰে মনত ৰাখিব। আৰু এয়া আজিৰ ভিডিঅ'টিৰ শেষৰটি কুৱেশ্যন। এয়া আছিলে পাৰ্ট 1। আৰু অনতিপলমে আমি পাৰ্ট 2 আনি আছোঁ। আৰু এনেদৰে আমি গোটেইখিনি বঁটা কণ্টিনিউ কৰি যাম। আৰু ইয়াৰ পৰা 100% কমন কুৱেশ্যন আপোনালোকে পৰীক্ষাত পাবয়ে পাব। গতিকে যদি আজিৰ ভিডিঅ'টি ভাল পালে আপোনালোকে চেনেলটি লাইক কৰক, ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ।